আজি আমাৰ ডুমডুমা ৰাজহুৱা ৰঙালী বিহু উদযাপন সমিতিৰ প্ৰথমটি কাৰ্যসূচী ইতিমধ্যে সম্পূৰ্ণ হৈছে। আপোনাৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী। আমাৰ পতাকা উত্তোলক হিচাপে আছিল অৰ্জুন বৰুৱা ছাৰ, আমাৰ সন্মানীয় সভাপতি, লগত কাৰ্যকৰী সভাপতি ধীৰাজ গোহাঁই ডাঙৰীয়া আছিল। ইয়াত ডুমডুমাৰ বিশিষ্ট সমাজকৰ্মীসকল, ব্যৱসায়ীসকল আৰু আমাৰ জ্যেষ্ঠসকল আছিল, প্ৰাক্তন কৰ্মকৰ্তাসকল আছিল, বিষয়ববীয়াসকল যিসকল বিহুৰ লগত জড়িত আছিল, সকলোৱে উপস্থিতি হৈ কিনে আমাৰ প্ৰথমটি কাৰ্যসূচী ইতিমধ্যে সম্পূৰ্ণ হৈছে। তাৰ পৰৱৰ্তী সময়ত আমাৰ আজি মঞ্চ উন্মোচন কাৰ্যসূচী, তাৰ লগত বিভিন্ন প্ৰতিযোগিতাসমূহ আছে। সেই প্ৰতিযোগিতাসমূহৰ পাছত অহা কাইলৈ আমাৰ মূল যি আকৰ্ষণ মঞ্চ বিহু বুলিলে বিহুৱতী আৰু বিহু হুঁচৰি, লগতে জেং বিহু প্ৰতিযোগিতা আছে। আৰু 12 তাৰিখে শেষ আপোনাৰ আমাৰ সামান্য সাংস্কৃতিক শোভাযাত্ৰা হ'ব, য'ত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ দলসমূহ উপস্থিত থাকিব। আৰু তাতে আমাৰ অসমৰ জনপ্ৰিয় আমাৰ অভিনেত্ৰী প্ৰিয়ংকা বৈশ্য উপস্থিত থাকিব। সেইবাবে সকলো ৰাইজকে আমি আশা কৰিছোঁ যে যি সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা সকলোৱে উপস্থিত হয়হি, সকলোৰে উপস্থিতি আমি কামনা কৰিছোঁ। তাৰ লগতে আমাৰ সাংস্কৃতিক সন্ধিয়াত উপস্থিত থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী হিচাপে ইতিমধ্যে চিনাক্ত পোৱা আমাৰ তিনিচুকীয়া জিলাৰ সন্তান আমাৰ ৰাকেশ য়ান ডাঙৰীয়া, লগত প্ৰীতি কলিতা। সেইবাবে সকলোৰে একান্তৰে উপস্থিতি আৰু সহযোগিতা আমি একান্তৰে কামনা কৰিলোঁ।